নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আপোনালোকে চাইছে মাই ফিটনেছ ৱৰ্কআউট। একদম জৰুৰী বিষয় এটা কওঁ আৰু মষ্ট ইম্পৰ্টেণ্ট। আচলতে কথাটো এনেকুৱা, আমি এক্সাৰচাইজ কৰোঁতে আমি জিমবোৰতো দেখোঁ, য়োগা চেণ্টাৰবোৰতো দেখোঁ, বিভিন্ন জেগাত দেখোঁ। খেলৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন কৰা হয় তাতো দেখা যায়। কথাটো হ'ল, আমি যেতিয়া এক্সাৰচাইজ কৰোঁ কনচেনট্ৰেশ্যনটো সেই বস্তুটোত থাকিব লাগে। এতিয়া ছাপ'জ আমি জিমত এটা এক্সাৰচাইজ কৰি আছোঁ, ডাম্বেল দি বাইচেপ মাৰি আছোঁ। আমি ডাম্বেল এটা লৈ যেতিয়া মানুহে এইটোৰ কাৰণে এক্সাৰচাইজ কৰে, এইটো কৰে বাইচেপ, মই য়োগাৰ কথাও ক'ম, মই বুজাই দি আছোঁ। আমি যেতিয়া এইটো এক্সাৰচাইজ কৰোঁ, কিহৰ কাৰণে কৰোঁ? হাতৰ কাৰণে। হাতৰ কোনটো এৰিয়াৰ কাৰণে? এই এৰিয়াটোৰ কাৰণে। এইখিনিক বাইচেপ বুলি কোৱা হয়। তো এই এক্সাৰচাইজটো কৰি থাকোঁতে আমাৰ মনটো ইয়াত থাকিব লাগিব, মানে কনচেনট্ৰেশ্যনটো ইয়াত থাকিব লাগিব। এইটো মাৰোঁতে, এইটো যদি মাৰি আছোঁ আৰু আমাৰ হেডফোনটো লগাই যদি আমি কথা পাতি আছোঁ কাৰোবাৰ লগত, ইয়াত কামত নাহে। কিহৰ কাৰণে? মাচুল এণ্ড মাইণ্ড কানেকশ্যন বুলি এটা বস্তু আছে। এই মাচুলটোৰ লগত মাইণ্ডটোৰ কানেকশ্যন হ'ব লাগিব, তেতিয়াহে। তো সেইটোকে কোৱা হয় মাচুল এণ্ড মাইণ্ড কানেকশ্যন। সেইকাৰণে এতিয়া আমি হাতৰ এক্সাৰচাইজ কৰি আছোঁ জিম এটাত, দেখি আছোঁ লগৰ এজনে চেষ্টৰ এক্সাৰচাইজ কৰি আছে বুকুৰ কাৰণে। তাৰ বুকুটোত যদি আমি কনচেনট্ৰেট কৰি থাকোঁ যে মাই গড কি ডাঙৰ বুকু বে, আমাৰ হাতত কামতে নাহিব। কিহৰ কাৰণে? আমাৰ কনচেনট্ৰেশ্যনটো তাত হোৱা নাই। গতিকে মেইন কথাটো হ'ল সেই বস্তুটো ফিল কৰিব লাগিব। য়োগাৰ ক্ষেত্ৰতো তেনেকুৱা। য়োগাৰ ক্ষেত্ৰতো আমি যেতিয়া আগফালে বেকা হৈছোঁ এনেকৈ পদহস্ত আসন, সেই বস্তুটো কিহৰ কাৰণে কৰিছোঁ? ক'ত প্ৰেছাৰ পৰিছে? সেই প্ৰেছাৰ পৰা জেগাটোত ফিল কৰিব লাগিব। অৰ্ধচন্দ্ৰাসন এনেকৈ কৰি আছোঁ, কঁকালৰ এই জেগাটোত প্ৰেছাৰ পৰিছে, এইখিনিত প্ৰেছাৰ পৰিছে, য'ত য'ত প্ৰেছাৰ পৰিছে সেই প্ৰেছাৰ পৰা জেগাটোত আমি ফিল কৰিব লাগিব। তেতিয়াহে সেই মাচুল এণ্ড মাইণ্ড কানেকশ্যন কথাটো তাত খাটিব। কথাটো হ'ল, আমি বেকা হৈ আছোঁ, ওপৰ ফালে মুখ কৰি পেলাই ওপৰৰ চিলিঙত ক'ত মকৰা যেন লাগিছে সেয়া যদি চাই থাকোঁ, আমাৰ এইটো নহয় সেই কানেকশ্যনটো, মানে কমপ্লিটলি এক্সাৰচাইজটো কমপ্লিট নহ'ব। আমি ভাজ ঠিকেই হৈছোঁ, কিন্তু মাইণ্ডটোক তাত ইনভলভ কৰিব পৰা নাই। গতিকে এক্সাৰচাইজ কৰা সময়খিনি আমি দিনটোত কিমান সময় কৰোঁ? 45 মিনিট। এনেও চাইণ্টিফিক নিয়ম মতেও 45 মিনিট, মেক্সিমাম 1 ঘণ্টাই হয়। তো সেই 1 ঘণ্টাৰ সময়খিনি ওচৰত যদি মানুহ থাকে, এক্সাৰচাইজ কৰি থকা মানুহ হ'লে বেলেগ কথা। এনেই বহি পেলাই কোনোবাই টিভি চাই আছে, কোনোবাই এনেই লেকচাৰ মাৰি আছে, কোনোবা আলহী আহিছে, বিভিন্ন জেগাত বিভিন্ন কথা হ'ব পাৰে ঘৰৰ পৰিৱেশৰ ওপৰত। সেই সময় সেই এক্সাৰচাইজখিনিয়ে কাম নকৰিব বা কম পৰিমাণে কৰিব। গতিকে সেই এনভাইৰনমেণ্টটো আমি চুইটেবল বনাই ল'ব লাগিব। সেই বস্তুটোত নিজৰ কমিটমেণ্টটো ষ্ট্ৰং হ'ব লাগিব যে মই এই 1 ঘণ্টা নিজৰ কাৰণে কৰিম, ঠিক আছে? আৰু এইটো নহয় যে ঘৰৰ মানুহখিনিক আমি 1 ঘণ্টাও নেদেখাকৈ থাকিব নোৱাৰোঁ, বা ঘৰৰ মানুহখিনিও আপোনাক 1 ঘণ্টা নেদেখাকৈ থাকিলে যে সাংঘাতিক কিবা হৈ যাব, সেইটো নহয়। আৰু বহুত জেগাত দেখা যায় যে এইটো য়োগা কৰি আছে, ইজন আহিলে ৰুমৰ পৰা খেটেংকৈ কিবা এটা লৈ গ'ল, সিজন আহিলে খেটেংকৈ কিবা এটা লৈ গ'ল। সৰু ল'ৰা ছোৱালী থকাটো বাদ দিছোঁ, ডাঙৰখিনিৰো বহুতৰ দেখা যায়। নট অনলি য়োগা, বাকী জেগাবোৰতো, বাকী এক্সাৰচাইজ চেণ্টাৰবোৰতো তেনেকুৱা হৈ থাকে। গতিকে সেই 1 ঘণ্টাটোত ঘৰৰ মানুহখিনিক কি প্ৰয়োজন হ'ব পাৰে এই ৰুমটোত থকা বস্তু, সেইখিনি আমি আগতে দি দিব পৰা যায়। কেতিয়াবা হ'লে বেলেগ কথা, কিন্তু বহুতৰ ক্ষেত্ৰত দেখা যায়, মইতো মোৰ য়োগা অনলাইন চলি থাকিলেও মই দেখা পাওঁ যে বহুতে মাক বাপেক আহি বহি থাকে, টিভি লগাই থাকে। আলহী অহাটো ছেপাৰেট, আলহী আহিব পাৰে ঘৰত আৰু ইম্পৰ্টেণ্টো হ'ব পাৰে, কিন্তু কাৰোবাৰ দেখা যায় অনবৰত মানুহ আহি আছে, গৈ আছে, আহি আছে। তো সেইটোত কনচেনট্ৰেশ্যনটো নহয়। আৰু কিছুমানে ওচৰত বহাইও লয়, এনেই বহাই লৈ এইটো ইফালে ধৰিব কৈছোঁ, শুনি আছে কিবা এটা, ইটো কৰিব কৈছোঁ, কৰিছে কিবা এটা। কিহৰ কাৰণে হয়? সেই কনচেনট্ৰেশ্যন কৰিব পৰা এনভাইৰনমেণ্টটো হৈ থকা নাই। তাৰ ফলত কি হৈছে, আপুনি ফুল্লি ৰিজাল্ট পাবই নোৱাৰে। গতিকে আমি কনচেনট্ৰেট কৰিব লাগিব। এই কথাখিনি ইম্পৰ্টেণ্ট হয় যে মাইণ্ডটো তাত কনচেনট্ৰেট হ'ব লাগিব য'ত আমাৰ প্ৰেছাৰ পৰি আছে। গতিকে কোনটো য়োগা আমি কিহৰ কাৰণে কৰোঁ চবেই জানে, য়োগা কৰা সকলৰ কাৰণে কৈছোঁ। আমি বজ্ৰাসন কৰিছোঁ, বজ্ৰাসনটো নৰ্মেল এনেকৈ বহি থাকিব লাগে, তাতো কনচেনট্ৰেট কৰিব লাগিব। ক'ত? বেকবনডাল ষ্ট্ৰেইট হ'ব লাগিব, বেকবনডালত। সেইটো কিহৰ কাৰণে কৰি আছোঁ? ডাইজেষ্ট ছিষ্টেমটো ভাল হ'বলৈ। আমি সেইটো চিন্তা কৰিব পাৰোঁ। কথাও তেনেকুৱা। গতিকে আমি যি আসন যিহৰ কাৰণে কৰি আছোঁ সেই এৰিয়াটোত আমি কনচেনট্ৰেট কৰিব লাগে।
এক্সাৰচাইজ কৰোঁতে যিহৰ কাৰণে কৰি আছোঁ তাত কৰিব লাগে। কোনোবাই জুম্বা কৰি আছে, ঢিকচিক ঢাকচাককৈ নাচি আছে, সেই নাচাটো সেইটো মেইনলি আমাৰ ভাগৰ লাগিব, কেলৰি বাৰ্ণ হ'ব, এই ফেট চেছৰ কথা আছে। সেই ওচৰৰজনীয়ে কেনেকৈ নাচিছে সেইটো চাই থকাতকৈ নিজৰ বডিটোত ভাগৰ যে লাগিছে, উশাহটো যে স্পীড হ'ব ধৰিছে, আমি তাত কনচেনট্ৰেট কৰিব লাগে। মুঠতে নিজৰ বডিটোত কনচেনট্ৰেট কৰিব লাগিব। সেইকণ সময় যিকণ সময় আমি নিজক দিম বুলি ভাবিছিলোঁ, নিজক দিব পৰা নাই কিন্তু নিজক দিম বুলি আমি ভাবিছিলোঁ, সেই 1 ঘণ্টা সময়, হয়নে? ঘৰৰ মানুহখিনিৰ মৰমৰ কাৰণে আমি কনচেনট্ৰেট কমপ্লিটলি কৰিব পৰা নাই, কাৰণ আমাৰ মৰমটো বেছি, আমি সেইকণ সময় আমি এৰি থাকিব আচলতে পৰা নাই। গতিকে সেই কনচেনট্ৰেশ্যনটো আমি কেনেকৈ বজাই ৰাখোঁ, ফেমিলিৰ মানুহখিনিৰ মৰম চেনেহখিনিও অটুট ৰাখিব লাগিব। সেই 1 ঘণ্টা মৰম চেনেহখিনিত কম নোহোৱাকৈ আমি কেনেকৈ নিজক কনচেনট্ৰেট কৰিব পাৰোঁ সেইটো আমি নিজেহে উলিয়াই ল'ব লাগিব। মেইন কথাটো আকৌ কৈ দিছোঁ, মাচুল এণ্ড মাইণ্ড কানেকশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। দিয়ক, থেংক ইউ।